সো গাইজ আমি গাঁৱলীয়া মানুহ গতিকে গাঁৱৰ ঘৰতে মাতিছি বিতু আহিবা গাজি খাই যাবা মই বোলো হ'ব দে যাম দা সেই বুলি কৈ কিনে ঘৰক লৈ গেলো কথা তাৰপিছত নাযাবা এতিয়া ভাবছোঁ নাই যায় অলপ গাজি খাই গতিকে বলক ৰাইজ আমাৰ লগত গাজি খাব যাওঁ নাই কি ক চাওঁ খাম পাম যদি দে দিব নালাগে বা খাবা অলপমান নাখাওঁ বুলি একবাৰ কবি একবাৰ কৈ পেলাই দি দে নাখাওঁ বুলি একবাৰ কবিয়েই নহ'লে সন্মান নাই নেকি তোৰ কিবা তো গাইজ আহি পোৱাৰ লগে লগে এই আই আমাক দি দিলে আৰু এইফালে আৰু তোক খাবা দিছি না ইয়ে খা খা বস্তুটো বল যাওঁ দে আমি তাৰপিছত আমাৰ হাতলৈ আহি গ'লে এয়া পায়স আৰু ফাইনেলি ৰখোতে ৰখোতে শুকোৱা নহয় বুলি ক'লেও ক'ব লাগিব আমি শুকুৱাই হয় চাহ আহি পালে আমাৰ হাতলৈকে ইও কিন্তু বিৰাট মনে মনে ফূৰ্তি পাইছে কিন্তু মানে দেখুওৱা নাই আৰু এইফালে আমাৰ বৰমা